পৰিৱৰ্তন পৰিৱৰ্তন এই কলিৰ হাতৰ মুঠিত আছে নৈমিষপুৰৰ ভৱিষ্যতে ৰাজতনয় প্ৰসেন কুমাৰ এই কলিৰ দেহতে মিছা মোহ মায়া দম্ভ সকলোকে কৰি একত্ৰিত এই যোগাধিপতিয়ে খেলাইছে আজি নতুন ৰংগকীয়া উন্মত্ত হৈ আহিছে প্ৰসেন লগত আহিছে মিছা মায়া দৰ্প দম্ভ এইবাৰ নিশ্চিত ৰূপত হ'ব ভাতৃ ভেদৰ সংঘাত প্ৰজ্বলিত অগ্নিতে দুগুণে মই কৰোকৈ আহুতি প্ৰদান পুৰুষৰ পুৰুষত্ব দুগুণে চৰিব তেতিয়াই যেতিয়াই কৰিবা মদিৰাপান যেতিয়াই কৰিবা পনৰথি দুটকীয়া আপোন মনেৰে কুমাৰ তেতিয়াই দম্ভভাৱে কাঢ়ি ল'ব পাৰিব জ্যেষ্ঠ ভাতৃয়ে ঐশ্বৰ্য সম্পদে দূৰ কৰিব ৰাজ্য তেতিয়াই দম্ভৰে কাঢ়ি ল'ব পাৰিব জ্যেষ্ঠৰ ৰাজসিংহাসন আৰু সেই সম্পদেৰে কৰিবা তুমি মদিৰাপান এই হবতেনে উত্তম উপায় তেনে সংগীগণ সকলো একত্ৰিত হৈ সেই স্থানতে কৰগৈ প্ৰৱেশ যোৱা কুমাৰ এইবাৰ ভাতৃভেদৰ হ'ব আৰম্ভ চাৰিওফালে কেৱল ধুমুহাৰ তাণ্ডৱ কিন্তু সত্যজিৎ সত্যজিৎ তই হিমগিৰিৰ দৰে অচল হৈ থাকিব লাগিব সত্যজিৎ তই হিমগিৰিৰ দৰে অচল অটল হৈ থাকিব লাগিব ভয়
বৈভৱ লাগে মোক আজি অতল সম্পদ। ভাই ভাই প্ৰসেন, তোৰ আজি এই মূৰ্তি কিয় ভাই? ভাই ভাই তই আপোন পাহৰা হৈছ ভাই। অ ভাই তই আপোন পাহৰা হৈছ ভাই। ভাতৃ ভাতৃ ভাতৃত্বৰ সম্পৰ্ক ভাতৃত্বৰ সম্পৰ্কক মই কেতিয়াবাই মোৰো আছে এই ৰাজ্যত নিজস্ব অধিকাৰ। মোকো লাগে পুৰুষত্বৰ চালকী ৰূপে মোক লাগে আজি নিজস্ব অধিকাৰ। মোক মোৰ নিজস্ব অধিকাৰ দিয়া, মোক মোৰ অতল সম্পদ। সিয়েই যদি তোৰ আছিল ইচ্ছা, তেনে নীতিগতভাৱে গ্ৰহণ কৰাত নাই মোৰ অলপো আপত্তি অজৰ। কিন্তু এই মূৰ্তিৰে এই ৰূপেৰে কিয় ভাই কিয়? তোমাৰ আজি কোনো যুক্তি বচনেই মোক তলাব নোৱাৰে। মোক লাগে আজি সম্পদ। বন্ধু কি চাই আছা? বান্ধা এই দুষ্ট আৰু লগে লগে ৰাজ্যৰ সকলোবোৰ সম্পদ লুট কৰি লোৱা। কি চাই আছা? বান্ধা এই দুষ্ট, লুটি লোৱা এই দুৰাত্মাৰ সকলো সম্পদ। নাই আঁতৰি যা। আৰু লগে লগে লুট কৰি লোৱা ৰাজ্যৰ সকলো এৰি দে প্ৰসেন, একে মাংস, একে শুনি, একে শৰীৰৰ ধমনীৰে সৃষ্টি হোৱা ভাতৃত্ব প্ৰেমৰ এয়াই তই চিনাকি ৰাখিছ প্ৰসেন। নলে গলে ভাতৃত্ব বান্ধনেৰে জীৱন নিৰ্বাহ কৰা এয়াই তোৰ ভাতৃত্বৰ প্ৰেমৰ চিনাকি প্ৰসেন। সহুদৰ শব্দৰ এয়াই তই খ্যাতি ৰাখিছ প্ৰসেন। তোমাৰ কোনো যুক্তি আজি মোৰ নপখে কাণত। কেনেকৈ পখিব কৰ্ণত তোৰ অসৎ বন্ধুৰ বিষাক্ত সৰ্পই যেবে শৰীৰ তোৰ ধৰিছে মেৰাই। কেনেকৈ পাবি তই তাৰ নিশ্চিত ফল? আমি যদি বিষাক্ত ভুজঙ্গ লোৱা
পুৰস্কাৰ ধাৰ্মিক শৰীৰত প্ৰহাৰৰ বাবে সৃষ্টি হোৱা নাই খৰ্গ সত্যজিতক প্ৰহাৰ কৰাৰ পূৰ্বে প্ৰস্তুত হ সন্মুখ যুদ্ধ কোন তোমালোক কিয় আমাৰ কাৰ্যত দিশাহী বাধা পৰীক্ষিতৰ নন্দন নামে জন্মে জয় পিতৃৰ আদেশত আহিছো কলিৰ অন্যায় উপদ্ৰৱ নিষ্কাশনৰ বাবে ক্ষমা দয়াৰ ভূষণ সত্যজিৎ নহয় অসুৰ দানৱ পৰীক্ষিতৰ আজ্ঞাবাহী ভিক্ত তোমালোক বেশ বেশ তেন্তে সংগীগণ আক্রমণ করা শত্রু দলক দেখা হওক কোনে কৰে কাক ধৰা সাৰে নকৰো আমি শুনা কৰি সন্ত সাধু সজ্জনক কৰিলে স্পৰ্শ তেতিক্ষণে উপস্থিত হ'ম আমি তোমাৰ সন্মুখত আৰু আৰু পাবা দৰে এইবাৰে সৰ্বদাই লাঞ্ছনাকে কলি সপন কলত এই কলিকেই করে এনেওয়া তোর দেখা কোন হেরো পরীক্ষিতর আজ্ঞাবাহী ভিত্ত কোন হেরো পরীক্ষিতর নন্দন জয় তোর তোর পিতৃর পাবেই আজ মোর এনেওয়া অবস্থা মনতে রাখিবি হেরো পরীক্ষিতর নন্দন তোর পিতৃক মই অচিরতে করিম দংখ আর টুক মই স্ত্রী মায়া রূপে অচিরতেই করিম দংখন অপেক্ষা কর মাথু তই সেই দিনলৈ অপেক্ষা কর মাথু তহতি সেই দিনলৈ যোৱা কলি তাৰ বাবে নকপে জন্মে জয় হিয়া হৰি ভক্তি ঐক্ষয় কবচ গাথা আছে ৰন্ধে ৰন্ধে জন্মে জয় হৃদয় ধমনীৰ আহা সকলোটি মুক্ত কৰি দিওঁ সত্যজিত বন্ধন হে বিপদৰ বান্ধৱসকল কিবা দৰে কৃতজ্ঞতা জনাম তোমালোকক হেৰো নিবোধ ভাতৃ মোৰ শিক্ষা ল তই এই সৎসংগৰ পৰা এতিয়াও পৃথিৱীত অসতৰ উপদ্ৰৱ থাকিব আছে সত্যৰ ভূষণ আছে সততাৰ অংকুৰ অসাধুৰ চক্ৰত মতিছন্ন যদিও তোমাৰ ভাতৃ তাকো আমি কৰিম পৰিশুদ্ধি
এতিয়া ব'লা তোমাৰ ৰাজ্যলৈ নিশ্চিত নিৰাপত্তা কৰোঁগৈ ব্যৱস্থা। ব'লা কুমাৰ। আহা। মাজে ঋষি সমি কহু জান অংগে চলে পুত্ৰ শৃংগী অতি জ্ঞান বান প্ৰৱেশ বাছা সিংহী পিতা কালিলৈ প্ৰভাততে আমাৰ ধ্যানৰ সমাধি পৰ্ব কৰিম আৰম্ভ। গতিকে বাছা আমাৰ ধ্যানৰ সময়ত আমাৰ আশ্ৰমত যাতে কোনেও বিঘিনি ঘটাব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবা সততে। ভাল পিতা। এতিয়া ব'লা বাছা আৰ্নিক কৰ্তব্য সমাপন কৰি ব্ৰহ্ম চিন্তাত হওঁগৈ ব্ৰতী। ব'লক পিতা। জ্ঞান ধ্যান বিশিষ্টতে জ্ঞান ধ্যান বিশিষ্টতে জ্ঞান কর্ম ফল জগৎ শান্তি নিরন্তর জগৎ শান্তি নিরন্তর জগৎ শান্তি নিরন্তর জগৎ শান্তি নিরন্তর। হায় ভাগ্যৰ কি বিড়ম্বনা, প্ৰাণাধিক সহোদৰ ভাতৃয়ে মোক অসৎ কলিৰ সংগ কৰিছে গ্ৰহণ। সত্য ধৰ্ম দানি জলাঞ্জলি পাপ পংকত ডুব গলি তই ভাই। হে প্ৰভু ভগৱান ভাতৃক প্ৰদানী সুমতি ঘূৰাই আনা যেন এই সত্যজিতৰ কাষে। হে প্ৰভু ভগৱান ঘূৰাই আনা যেন এই সত্যজিতৰ কাষে।
তোমাৰ অন্তৰ অতিকৈ নিৰ্মল হৈ পৰিছে। সৌৱা যোৱা জ্যেষ্ঠ ভাতৃৰ কাষলৈ কৰজোৰে ক্ষমা খোজা ভাতৃৰ কাষত দয়াদ্ৰ ভাতৃয়ে সুনিশ্চয় তোমাক কৰিব ক্ষমা। যোৱা। দাদা 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 ভাই ক্ষমা করা দাদা, মোক ক্ষমা করা। ভুল করিল ভাই, আজি ভুলার সমাধি স্বরূপে ফাঁসি লইছো দাদা, তোমার পবিত্র চরণ যুগল। ভাই দাদা করিবানে ক্ষমা। এই অবাধ্য পাত্রীকে তোমার। ভাই প্ৰখেন, মই বহু পূৰ্বেই তোক কৰিছোঁ ক্ষমা। উঠ ভাই, আহ ভাই, ভাতৃৰ বক্ষৰ মাজলৈ আহ। বন্ধু জন্মে জয়ে খুলে দিলে মোর বিবেকর দ্বার। সঙ্গ করি পরশুরত করি বিসর্জন্তি বিবেকর হিত জ্ঞান। লোভ মিশা মায়ার ফলশ্রুতি বিবেকর সকল জ্ঞান বিকর্ষণ। অনেক অপরাধ করিল দাদা তোমার কারণ। ও দাদা মদিরা পান নহয় পুৰুষত্বৰ পৰিচয়। সঁচা ভাই, সঁচা। ও দাদা যোৱা পাকা কিয়া নাই পুৰুষৰ চিনাকি নাম। সঁচা কথা ভাই। দাদা ভাই পুনৰ তোমাৰ চৰণত অৱগতিৰে কৰিছো প্ৰাৰ্থনা। ক্ষমা কৰা তোমাৰ এই অধম ভাতৃক। মৰমৰ ভাতৃ দাদা ভাই, ভাতৃৰ দুবাহুৰ মাজলৈ ভাই। বল পুনৰ আমি নৈমিষপুৰ ৰাজ্য কৰো। চোৱা জগতবাসী, ভাতৃত্বৰ কি অপূৰ্ব মিলন। ই মিলন নহয় দুখনি হিয়াৰ সংযোজন। ই সৎ প্ৰবঞ্চনাৰ বিৰুদ্ধে সততাৰ জয়গান। ভাতৃত্বই দুৰ্ভেদ কবচ ৰচি বান্ধি গৃহৰ সমস্ত দুৱাৰ কণ্ঠ শূন্য কৰিব পাৰে গৃহৰ আলয়। যোৱা ভাতৃদ্বয়
ইভাৱে কৰাগৈ সুশাসন হিৰিপুৰ ৰাজ্য কৃতজ্ঞ কৃতজ্ঞ কুমাৰ কৃতজ্ঞ যোৱা কৃতজ্ঞ কুমাৰ যোৱা কৃতজ্ঞ কৃতজ্ঞ ৰাণী মহাৰাজ পাইছানে পুত্ৰ জন্মেজয় আৰু মন্ত্ৰী সেনাপতিৰ বাতৰি নাই নাই মহাৰাজ একো সংবাদ পোৱা নাই পিতা আই বাছা আই বাছা পিতা শুন মোৰ কোৱা কোৱা বাছা কোৱা অমাত্য প্ৰধান কৰিছে নেকি কলিয়ে তাৰ স্বভাৱ বিস্তাৰ আমাৰ ৰাজ্যত নাই 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 মহাৰাজ কলিৰ প্ৰৱেশ হোৱা নাই আমাৰ ৰাজ্যত অদ্য পৰিৱেশ কিন্তু পিতা বাছা কলি থকাৰ স্থানৰ পৰাই কলিয়ে আৰম্ভ কৰিছে উদ্ভট উদ্ধত আচৰণ তাৰ প্ৰৱেশী মুহূৰ্তে সেই ৰাজ্যত কৰিছোঁ প্ৰতিবাদ তাৰ শান্তি সৌম্য বাণী অহৰ্নিশে কৰিছোঁ প্ৰচাৰ সেই প্ৰজাৰ মাজত সুন্দৰ সুখী হলো তোমালোকৰ সহিত বাৰ্তালাপ কৰি বৰ্তমানে জাগিছে আমাৰ প্ৰাণত এতিহাবিয়া কৰি মৃগয়া চিকাৰ পশু পক্ষী সমন্বিতে ইতৰ প্ৰাণে সমূল অঞ্চে কলি ভয় ভীতি নোহোৱা কৰোঁ প্ৰজা আৰু প্ৰাণীৰ মাজত কৰিছোঁ প্ৰস্তাৱ সভাৰ মধ্য নাপাম জানো সন্মতি সদুত্তৰ মহাৰাজ মহাৰাজৰ পানীৰ দায়ক ইচ্ছা আমি সৰ্বান্তকৰণে সন্মতি প্ৰদান কৰিছোঁ মহাৰাজ প্ৰিয়ে মৃগয়া চিকাৰ নহয় প্ৰমাদ প্ৰবলে আতংক কাৰুণ্য ঘটনা মৃগয়া চিকাৰে দিয়ে জ্বালামুখী তাপ ই নহয় কদাপিও সুখৰ কাৰক মহাৰাজ নহয় প্ৰিয়ে মহাৰাজ এই চিকাৰ নহয় আমাৰ সাধাৰণ প্ৰিয়নক ক্ৰীড়া এই চিকাৰত নাই হত্যা নাই হিংসা নাই সন্ত্ৰাস আছে মাথো মৃগয়া নামত পশু পক্ষী সমন্বিতে প্ৰাণীৰ শান্তিৰ অনুসন্ধান তথাপি মহাৰাজৰ ইচ্ছাই সাৰ্বভৌম ইচ্ছা মহাৰাজৰ ইচ্ছাত বাধা দিয়াৰ লেখ মাত্ৰও যুক্তি নাই মহাৰাজ আমাৰ তাৰ বাবে কোনো চিন্তা নকৰিবা পালতি আহিম মুহূৰ্ততে মৃগয়া চিকাৰন্তে আমাৰ অবৰ্তমানত পুত্ৰ জন্মেজয় চলাব ৰাজ্যৰ শাসন সুনীতি এতিয়া ব'লা সকলোৱে যাত্ৰাকালীন পৰিৱেশৰ বাবে হওঁগৈ সুপ্ৰস্তুত ভাল মহাৰাজ পৰিধান কৰি লওঁ মৃগয়া কৱচ সদায় পৰি থকা এই বৰপেৰা আছে নেকি কিবা মৃগয়া সম্ভাৰ চাওচোন খুলি কি সুন্দৰ অপূৰ্ব পৰিধান
পৰিধান কৰি লওঁ মনৰ হেঁপাহ পূৰাই বনে বনে মৃগয়াকাৰ রাজন তুমি এইটো এদিন মোক নিৰ্ণয় কৰি দিছিলা স্থান প্ৰচুৰ সুবৰ্ণৰ মাজত আজি কলৈ হাৰিবা ৰাজন আজি কলৈ হাৰিবা তুমি যি দিশেই হবা ধাৱমান সেই দিশে মই মোৰ সৰ্বশক্তি প্ৰয়োগ কৰি তোমাৰ পাছে পাছে মই হম ধাৱমান ৰবা ৰাজন ৰবা বৈশে সুচ স্নিগ্ধ মলয়া পৱন বতাহৰ মাজে মাজে সুগন্ধি ৰেণুৱে কৰে অহা যোৱা মন পৰশাই তাতে আকৌ সৌৱা কনৰুৱা ৰাজহংস শৰালী কালিকা চাতক পক্ষীয়ে দেউদি ঠেউ ধৰি ধৰি তাথিন ধীনা তাল এৰি দিছে হিয়া মন সিহঁতৰ পেখন ধৰি ময়ূৰে আহ্বানিছে সকলোকে কৃতাঞ্জলি পুতে প্ৰকৃতিৰ সুষমা নিৰূপমা ৰূপ লাৱণ্য জনাইছে আদৰণি আহা কি চমৎকাৰ
বিয়া মঞ্জুৰ কৰি উপভোগ্য স্বাদ দিছে ঘনে ঘনে এই নিপতি। একে ৰস পান শেষ নহওঁতে ক'ৰ পৰা আহিল তুৰন্ত পিপাসা। অন্তকণ্ঠ পিপাসাই কৰিছে নিৰস। পানী ক'ত পাম পানী? কোনে দিব পানী? দেখো মুনি প্ৰবৰ অলপ হৈ বহি আছে আপোন মনেৰে। যাওঁ তেওঁকেই বিচাৰোগৈ পানী। মুনিবৰ এটুপি প্ৰদানী পানী দূৰ কৰা পিপাসা আমাৰ। একে নীৰৱ নিতাল নিস্তব্ধ মুনি। আমাৰ অনুৰোধৰ নাই কোনো সদুত্তৰ। মুনিবৰ একে এক মানুহ কৰ্ণপাত নকৰিলে মুনি আমাৰ কাতৰ অনুৰোধ। কেৱল নিজতে নিজে মগন পৰহিত চিন্তাই পৰোপকাৰ বিমুখ মুনিক পৰোপকাৰ বিমুখ মুনিক তেওঁ এক যোগ্য পুৰস্কাৰ। পুৰুষৰ কণ্ঠত যি আছে ধ্বনি, তাৰ ব্যৱহাৰৰ পৰিৱৰ্তে দিলা মাথো মৌনতা চিনাকি। ইটাৰ যোগ্য পুৰস্কাৰ। কি বিভৎস ভয়ঙ্কর দৃশ্য। কোনে করিলে মোর পিতৃৰ এনেকুৱা দশা? পিতা 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 পিতাৰো নাই এই সংসাৰ। পিতৃয়ে বাচা বুলি নামাত সিংগী। কি ভীষণ দৃশ্য, কি মৰ্মান্তিক আঘাত। পিতা যিজনে কৰিলে মোৰ পিতৃৰ এনেকুৱা দশা, কৰিলে অসহনীয় ব্যৱহাৰ, দিলে মানসিক ঘোৰ নিৰ্যাতন পিতৃ গুৰুক। সাধক শ্ৰমিক পুত্ৰ সিংহীৰ সাধনাৰে যিশু ব্ৰহ্ম খাও
পিতা 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 কি হল বাসা বিয়া ঢাকুরি কৰিছ কিয় কন্দন পিতা তোমার বিপত্তি তোমার দুর্দশা হেতু তহিছিল পরাণ মোর যে করিছেন সর্বনাশী কাণ্ড সেজনক দিছো ব্ৰহ্মশাপ ব্ৰহ্মশাপ হয় পিতা সাধনাৰে জ্ঞাত হল সকলোটি মোৰ ভুল ভুল কৰিলি বাছা ভুল কৰিলো সিগৰাকীয়ে কৰা ভুলতকৈ ততোধিক ভুল তই কৰিলি সিংহী পিতা যিগৰাকীক তই দিলি ব্ৰহ্মশাপ সিগৰাকী নহয় সাধাৰণ পুৰুষ পূজা সহাগৰ অধিপতি ৰাজ ৰাজেশ্বৰ মহাভাগৱত পৰীক্ষিত সিজন পৰীক্ষিত ৰাজন প্ৰতি কল্পে পৰীক্ষিতে সাপিলে আমাক সেই সাপৰ অগনি নিবাৰণৰ শক্তি লাভ কৰা নাই নৰ সমাজত এয়া কি কৰিলি বাছা সামান্য দুখত সূচকৰ পৰিৱৰ্তে ললিতাই পৰসুখৰ দুখৰ ক্ষমা আছে সিংহী ব্ৰহ্ম সাধনাৰ অপব্যৱহাৰ কৰি ৰাখিলি কুকীৰ্তি যুগ যুগান্তৰে ব্ৰহ্ম সমাজত পিতা পিতৃৰ দায়কষ্টতাত কৰিছিলো এই কৰ্ম ক্ষমা কৰা পিতা মোক ক্ষমা কৰা বাছা সিংহী পিতা জীৱাদৰে আচৰিলি তই দুৰ্ভোগ কলমশ পাপ আমি নোৱাৰো সেই পাপ কৰিব মোচন সেই বাছা দুয়ো মিলি কৰোঁহা হৰিৰ স্তৱন হৰিয়েই দিয়ক সুমতি দুয়োকে আমাৰ ভাল পিতা উঠা নিব প্ৰভু নকৰিবা খে তুমি আৰু তোমাৰ সিংহী নিমিত্ত মাথো এই কাৰ্য সাধনৰ প্ৰভু অলপতে পৰীক্ষিতে পাব আমাৰ সাজুৰ্য মুক্তি জ্ঞাতে বা অজ্ঞাতে কৰা ভুলৰ শুধৰণি হ'ব পাৰে মহাভাগৱত যি আমাৰ মুখ্য গুণৰ কথা তাকেই কৰিব প্ৰমাণ পৰীক্ষিতে সৰ্বজন সমক্ষ যুগ যুগান্তৰে দয়াৰ সাগৰ প্ৰভু মুনিব প্ৰভু নকৰিবা সংশয় সংকাতিল মানুহ একান্ত ধ্যানেৰে জৰিছিলা জীৱাদৰে আমাৰ দৰ্শন বিচাৰি যিদৰে হৈছিলা একান্ত কাতৰ তাতেই সন্তুষ্ট হৈ দেখা দিলোহি তোমাৰ সিংহী স্মৰণ ৰাখিবা ভূত ভৱিষ্যত চিন্তি ব্ৰহ্মবাক্য কৰিবা ক্ষেপণ নতুন ব্ৰহ্মত্বৰ নামত ঘটিব অপলা ঘটিব অপবাদ থাকিব কলংক ব্ৰহ্মৰ নামত জগত মধ্য করুণা সাগর প্রভু নিষ্কৃতি ঘটোয়া প্রভু দুষ্কর পাপর তথাস্তু প্রভু ক্ষণকাল করা অবস্থান এই রূপে স্মরিতব নাম বারম্বার করি প্রদক্ষিণ তোমার চরণ যুগল
দূৰ কৰো পাপ তাপ হৃদয় উত্তাপ জানি জানি পাতানি জন্ম জন্ম ধরে কীটানিছ তানি তানি প্ৰণয় শান্তি প্ৰদক্ষিণ পদে পদে এতিয়া যোৱা আশ্ৰমৰ কৰ্মত ব্ৰতী হোৱাগৈ ভাল প্ৰভু হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগত পতে গোপেশ গোপিকান্ত রাধাকান্ত নমস্তুতে রাধাকান্ত নমস্তুতে রাজা তুমি কৰা গৰিহিত কৰ্মৰ বাবে সপ্তম দিনৰ ভিতৰত তক্ষকে তোমাক কৰিব দংশন এয়াই শৃংগিৰি ব্ৰহ্মসাপ এয়াই শৃংগিৰি ব্ৰহ্মসাপ এয়াই শৃংগিৰি ব্ৰহ্মসাপ কি মহা ভুল কৰিলো অৰ্জন বিনা দুখে ধনস্থ মুনি পিন্ধালো গলত মৃত সৰ্পমালা পৰিণামে পাপ কৰ্মৰ পৰিণতি স্বৰূপে পালো ব্ৰহ্মসাপ ৰেখে তক্ষকে কৰিব দংশন সপ্তাহ মধ্যত হিতাহিত জ্ঞান কোনে হৰি ধৰিলে আৱৰি তাৰ চক্ৰান্তই নহয় চক্ৰান্ত কাৰো নিজৰ ভুল নিজে কৰিছো আমি সুবৰ্ণ স্থান কলি সেই সুবৰ্ণ মুকুট পৰিধান কৰিছিলো আমি যাৰ বাবে কলিয়ে কৰি দংশন কৰি লোপ হিতাহিত জ্ঞান অকাৰ্যত লিপ্ত কৰালে আমাৰ যি অকাৰ্য কৰিলো আমি
অন্য কোনোজনে কৰা হলে এনে কাৰ্য সম্পাদন নৃপতিৰ ওপৰত পতালিকে প্ৰাণ দণ্ডেৰে দণ্ডিত কৰিলোহেঁতেন সেই দুৰাত্মা। কিন্তু আমি নিজে ৰাজদণ্ডধাৰী এই নৃপতিৰ বিধান কৰিব কোনে দিব দণ্ড সমুচিত। আমাৰ উচিত দণ্ড আমি নিজে কৰিম গ্ৰহণ। পুত্ৰ পত্নী ৰাজ্য ধন আছে যত স্নেহ মায়া জগত ত্যাগ কৰাৰ সংকল্প ললো এই মুহূৰ্ততে। এই হব মোৰ পাপৰ প্ৰায়শ্চিত্ত আৰু জীৱনৰ শান্তিৰ নিদান। চাও ৰাজসভাৰ মাজে সৰ্বজন সাক্ষাৎ হৃদয়ৰ এই নিৰ্ঘোষ প্ৰস্তাৱ কৰোগৈ প্ৰকাশ। ইতুরি
পাইছা জানো মহাৰাজৰ সংবাদ? নাই নাই পোৱা বৰ্তমানলৈকে মহাৰাজৰ কোনো সংবাদ। আহিছো ৰাণী, পিতা নিজেই আহিছো আমি মৃগয়াৰ বাতৰি দিবলৈ। মহাৰাজ পিতা আপোনাৰ এনেকুৱা অৱস্থা কি হৈছে? পিতা কি হৈছে মহাৰাজ? পিতা সকলো বিৱৰি কওক মহাৰাজ, সকলো বিৱৰি কওক। ৰাজ আসনৰ ত্যাগ কৰি ভোগ সম্পদৰ লালসা, পিতা ভূমিৰ সন্তান যেবে ভূমিকেই এতিয়া মাথো কৰিছো আশ্ৰয়। মহাৰাজ পিতা ই বাৰ্তা শুনানে মহাৰাজ? পিতা শুনা পৰিজন সমন্বিত অমাত্য প্ৰধান। পিতা মহাৰাজ মৃগয়াক কৰিলো যি দুষ্কাৰ্য আচৰণ, সেই তাপে তাপিত পৰাণ আমাৰ। পিতা নিষ্কাৰ্য আচৰণ কৰিলে পিতা পানী বিচাৰি নাপাই সদুত্তৰ, পানী বিচাৰি দিলো শ্ৰমিক মুনিৰ স্কন্ধত মৃত সাপ মেৰিয়াই। মৃত সাপ পৰিণতি কল্পে মুনি পুত্ৰ সিংহে দিলে ব্ৰহ্মসাপ। তক্ষকে কৰিব দংশন সপ্তাহ মধ্য মহাৰাজ আমাৰ শিৰ। মহাৰাজ এনেকুৱা বাৰ্তা নুশুনাব নাই। পৰিছে মনত ৰাণী তোমাৰ উদ্দীপ্ত সেই সাৱধান বাণী। মৃগয়াৰ উদ্দেশ্য যিয়েই নাথাকক, সকলো অনিষ্টৰ মূল মাথো সকলোৰে প্ৰতি এটি অনুৰোধ এই মুহূৰ্ত। জীৱনৰ অন্তিম শান্তিৰ বাবে দিব যেন পূৰ্ণ সমৰ্থন সকলোৱে ইচ্ছাক আমাৰ। মহাৰাজ পিতা জীৱনেই দিয়ে জীৱনৰ শিক্ষা, লৈছো এক সংকল্প বহাল। ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য সম্পদ, মহাৰাজ গংগাৰ পাৰে কৰি অৱস্থান, কৰি সমৰ্পণ দেহ প্ৰাণ মন মোৰ ঈশ্বৰ চিন্তা। উপবাসে কটাব বিচাৰো অন্তিম জীৱন। মহাৰাজ পিতা মহাৰাজ এনে বাৰ্তা নুশুনাব নাই। পিতা মহারাজ মহারাজে পিতা পুনর সব ভাবি এবার পিতা আপনার অবিহনে হস্তিনা প্রজার কি গতি হব পারে মহারাজ? তোমালোকৰ মৰ্ম বেদনা মৰ্মে মৰ্মে কৰিছো উপলব্ধি। মহারাজ আমাৰ অন্তিম ইচ্ছা পূৰণ কৰা দায়িত্ব তোমালোকৰ গৰাকীৰ ইচ্ছা যদি নকৰে পূৰণ, সেই দুখে স্পৰ্শ নকৰিবনে তোমালোকৰ? ভাবি চোৱা নশ্বৰ দেহৰ সীমাবদ্ধতাৰ কথা। নশ্বৰ দেহৰ নাই কোনো দীৰ্ঘ ঠিকনা, মাথো মায়া মমতাত নিবদ্ধ কৰি নকৰিবা আমাৰ হৰি চিন্তাৰ অন্তৰায়।
সকলোৱে সুহাস্য বদনে দিয়া সন্মতি আমাৰ মহাৰাজ মহাৰাজ তাৰ বাবে চিন্তা নকৰিবা তোমালোকে পুত্ৰ জন্মে জয় হব ৰাজ আসনত অধিষ্ঠিত জন্মে জয় সুনীতিৰে শাসিব হস্তিনা পালিব প্ৰজাক নিয়ম নীতিৰে আৰু যেন আপত্তি কোনেও নকৰা দুনাই আজিয়েই হস্তিনাৰ ৰাজ মুকুট পৰিধান কৰোৱাম পুত্ৰ লৈ আহা হস্তিনাৰ পুত্ৰৰ বাবে কলিৰ স্পৰ্শকে এই মুকুট পুনৰ কোনেও যেন নকৰে গ্ৰহণ যোৱা সেনাপতি মহারাজ মন্ত্রী সত্য উপলব্ধি মহারাজ সত্য উপলব্ধি মহারাজক কোৱা নহল পূৰ্বৰ কাহিনী মন্ত্রী এই মুকুট পূৰ্বতে আছিল ৰজা জৰাসন্ধ ভীমে জৰাসন্ধক বধ কৰি এই মুকুট হস্তিনালৈ অনাৰ পাছত হস্তিনাৰ ৰজা যুধিষ্ঠিৰে সকলোকে সতৰ্কবাণী কৰি কৈছিল এই স্বৰ্ণ মুকুট পৰিধান নকৰিবলৈ বুলি এই স্বৰ্ণ মুকুটত আছে সত্য হৰণৰ কলংক চেকা এই মুকুটে হল কলিৰ মূল অৱস্থান মহাৰাজ কলিৰ মূল অৱস্থান বাসা পিতা আহা বাসা পিতা জয় মহারাজ জন্মে জয়র জয় মহারাজ জন্মে জয়র জয় মহারাজ জন্মে জয়র জয় 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 বাসা জন্মে জয় আত্মপম ভাৱনাৰে পালিবা প্ৰজা চিৰদিন নিজৰ প্ৰাণতকৈও সপ্ৰেম সস্নেহ যাচি কৰিবা প্ৰজাৰ সেৱা ৰাণী মন্ত্ৰী মহাৰাজ সেনাপতি সকলোৱে পুত্ৰক কৰিবা যথাৰ্থ সহায় এতিয়া যোৱা সকলোৱে নিজ নিজ কৰ্তব্যত ব্ৰতী হোৱাগৈ আমি যাওঁ গংগাৰ পাৰে কৰি অৱস্থা হৰি চিন্তা হৰি ভজনত হওগৈ মগন যোৱা সকলো ধীৰে ধীৰে চলি
শ্রেষ্ঠ ঋষিগণ দেবর্ষি মহর্ষি রাজ ঋষি আছে যত জগতর শ্রেষ্ঠ ঋষি মণ্ডলী সমাজ উপস্থিত হয়েছে হবে গঙ্গার তীরে রাজা পরীক্ষিতর মুক্তির উপায় বিচারে অন্তরাত্মায় নির্দেশিছে আমাক বারে বারে জ্ঞানৰ বাৰ্তা দি হৃদয় দ্বাৰ প্ৰৱেশিব লাগে গংগাৰ তীৰে মুখ্য কামী পৰীক্ষিত ৰাজন দিব লাগে ভাগৱত আলাপেৰে মুক্তিৰ সন্ধান। হয় গুরুদেব, পবিত্র গঙ্গার পুত হরিলা স্নান করি পবিত্র পারতে বহি করি নিধি ধ্যান করিব আমি অমৃতময় ভাগবতর কথা। তেনে তেনে বলক সকলোটি গঙ্গাৰ পাৰলৈ বল গুরুদেব। জয় জগে সদ
হরি সর্বমঙ্গল মঙ্গলে শিবে সবাঠ সাধিবে হরি বিধিৰ বিধান অনুসৰি মহামতী পৰীক্ষিত ৰাজনক দংশন কৰা আমাৰ কৰ্তব্য যদিও তেজস্বী ব্ৰহ্ম সমাজৰ মাজত হৰি নাম কীৰ্তন প্ৰবাহিত হৈ আছে। আমাৰ নিজ শৰীৰেৰে এই কাৰ্য কৰা অতি গৰ্হিত কৰ্মৰূপে বিবেচিত কৰা হ'ব। এনে কাৰ্য কৰিলে আমিও মহা অপৰাধী হ'ব লাগিব। গতিকে ব্ৰাহ্মণৰ বেশ ধৰি পঢ়িব লাগিব ৰাজাৰ সমীপে। সুগন্ধি চম্পক পুষ্পৰ মাজে কীট ৰূপে কৰি সংস্থাপন সযতনে কৰিব লাগিব ৰজাক প্ৰদান। ৰজাই শ্ৰদ্ধাৰে শিৰত কৰিব ধাৰণ, তেতিয়াই কাৰ্য হ'ব সম্পাদন। যাওঁ এবে গংগা তীৰলৈ। আরে পবিত্র গার তীরে হরি বল, হরি বল, হরি বল। আহক আহক হে দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি, বিপ্ৰ সজ্জন মণ্ডলী, মহারাজ সকলোকে জনাই স্বাগত সম্ভাষণ। আহ্বানিছো আসন গ্ৰহণৰ উদ্দেশ্যে। উপবেশন কৰি গংগাৰ পাৰৰ এই বলুকা ভাগ্য বিৰম্বিত পৰীক্ষিতৰ ভাগ্যোদয়ৰ ফলক খোদিত কৰি দিয়ক জীৱনৰ গতি। আহক
আহক বিপ্ৰসকল, বিপ্ৰসকল, মহাৰাজ জাগিছে মনত নিশ্চিত প্ৰত্যয়, ঋষি খাপে দহিছে যদিও পৰা নামাৰ, মুহূৰ্ততে লভিছো পৰম শান্তি। মাথো মায়াময় চিন্তাত থাকিলে মগন, হৰি চিন্তাৰ ভাগ্যোদয় নঘটে কদাপি। সেই ঋষি খাপ নহৈ আশীৰ্বাদ বৰষিছে যেন আমাৰ শিৰত, এইভাৱে কৰিছে পৰাণ জোৰ, কৰিছে সন্তাপিত হৃদয় আমাৰ। পাৰো যেন হৰি চিন্তাত থাকিব মগন সুস্থিৰ ভাৱে, তাৰ বাবে কৰক কৰোণা, প্ৰদানক উপদেশ মনস্কাম পূৰণৰ বাবে। শুনিছো হবেও আমি নিপতিৰ ভাগ্য বিলম্বনাৰ বাৰ্তা, অনুতপ্ত দেৱে মহাৰাজৰ হৃদয়, মুখ্য প্ৰাপ্তি ঘটিব নিশ্চয় মহাৰাজৰ ভাগ্যত। পোৱা নাই কতো শান্তিৰ সন্ধান, পৰম শান্তিৰ উপায় সন্ধানে আহিছো নিপতিৰ কাষে। আহক আহক দেৱ ৰাজ, দিয়ক উপায়, কিবা দৰে পাম জীৱনৰ গতি। ৰাজ দেৱ কৃষ্ণ কথা অমৃত আস্বাদ কৰিলে গ্ৰহণ, পাবা তৃপ্তি পাবা গতি, পাবা মুখ্য ধাম জানিবা নিশ্চয়। হে দেৱ ৰাজ গুৰু আসনে কৰি উপবেশন, প্ৰদানক জীৱনৰ পৰম সম্পদ। আহক আহক দেৱ রাজ দেৱ রাজ যি উপদেশে পাব পাৰো জীৱনৰ গতি, দেখি বুজিছো জীৱন বৃত্ত প্ৰদানিব পৰা আছে সামৰ্থ্য মুনিৰ প্ৰাণ। দিয়ক দিয়ক পৰম প্ৰাপ্তিৰ উচিত সন্ধান। মহাভাগৱত কীৰ্তন হওক আৰম্ভ, শ্ৰৱণত জাগিব পুল, স্মৰণত হ'ব ৰোমাঞ্চিত তনুমন। কৃষ্ণ কথা অমৃতি ৰসে কৰিব স্বাদ পূৰ্ণ এই মানৱ জীৱ, নাই তাত সংশয়ৰ অৱকাশ। হে পথ প্ৰদৰ্শক পৰম পূজন, ৰাজ মানস পঞ্চতত্ত্বেৰে পুজিলো তোমাক।
শুনাই অমৃত ভাগৱত কথা দিয়ক জীৱনৰ গতি খেতি তত্তং গন্ধং व्योम तत्तं पुष्पं वायु तत्तं धूपं ज्योतिर्तत्तं दीपं आत्मतत्तं नैवेदं मुनीश्वराय नमः হে শুকদেৱ কৰা কীৰ্তন ভাগৱত পাঠ তুমিহে মাথো শক্তিধাৰী এই পৰম তত্ত্ব তেন্তে শুনক সকলোৱে ভাগৱতৰ কথা ब्रह्म हृदाज आदि कवये मुज्जन्ति यतेषोरयः तेजो अरिमिदां यथा विनिमयो यत्र तीशर्गुहामिषा धाम्नसेन शरणिरस्तकुहकं शैत्यं परमं धीमहि ॐ नमो भगवते वासुदेवाय नमो भगवते वासुदेवाय नमो भगवते वासुदेवाय नमो भगवते वासुदेवाय শ্রবণ কীর্তন করি কৃষ্ণ রাধে মহামুখ্য
সাধে বিঘিনি জাতু হন্তে হুয়ে রতি কৃষ্ণ রসরণে নাহিকে সুগমত পরে ত্রিভু বনে ভগবতে নারায়ণায় শ্রবণ কীর্তন অর্চন বন্দন আদি ভক্তিয়ে যার সমস্তে কর হইতে পাপ হরে তান পাৱে নমস্কাৰ ভগবতে গোবিন্দায় নমঃ হেন জানি মহাযত্নে কৃষ্ণ সৰ্বথা শ্রবণ কীর্তন কৰা তজিয়ান কথা ভগবতে অচ্যুতায় নমঃ ঋষিকেশবায় নমঃ জানিয়ে দানমতি ভকতিত কৰাৰতি নেৰিবামু খতৰাব নাম এতৰিবা সংসাৰ দুখ লোভিবা মুকুতি সুখ সঘনে শিউৰাম
জানিয়ে কচিতে ফুৰা ৰাম নাম গাই সমস্তে ধৰ্মকে লাগ পাইবা কথাই মানে কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন হৰি রাম 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 ভগবতে শ্রীকৃষ্ণ দুদিন কৰি শুনালো সপ্ত দিবাৰাত্ৰি ভাগৱত কথা তিল মানুহ বিচলিত হোৱা নাই নৃপতিৰ হৃদয় প্ৰাণ হৰি আকৰ্ণে শুনিলে কৃষ্ণ কথা হৃদয়ৰে বুজিলো মোক্ষ লাভ ঘটিব অচিৰেই নৃপতি যাওঁ আগবাঢ়ি দিওঁগৈ ৰাজনক গীত সম পুষ্প ৰজাই শ্ৰদ্ধাৰে শিৰত কৰিব ধাৰণ তেতিয়াই কাৰ্য হ'ব সম্পাদন মহাৰাজ 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 গোবিন্দ পৰম পুৰিতু তোমাৰ মুক্তিৰ পথ হ'ল সূচনা অনিৰ্বচনীয় ভক্তি তোমাৰ ভাগৱত পৰকাষ্ঠত সন্তুষ্ট হৈ আমি তোমাক দিলো সাজুৰ্য মুক্তি আমাৰ ঐশ্বৰ্যৰে তুমি থাকিবা আমাৰ বৈকুণ্ঠ এক ঐশ্বৰ্য বিভূতিত বিলীন হৈ ভাদ্ৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত যি ভাগৱত কীৰ্তন কৰিলে শ্ৰৱণ তুমি ই হ'ব তোমাৰ সপ্তাহ ভাগৱত কীৰ্তনৰ প্ৰথম সূচনা আৰু
আৰু অবিৰত ভাগৱত শ্ৰৱণ কৰাৰ বাবে মহাভাগৱত ৰূপে খ্যাতিমন্ত হৈ থাকিবা তুমি ধৰণ মণ্ডলে। মুক করুতি বসাল পঙ্গু লঙ্ঘয়তে গিরি যৎকৃপা তমহং বন্দে পরমানন্দ মাধব যৎকৃপা তমহং বন্দে পরমানন্দ মাধব। সাধু 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 সাধু। চোৱা সকলোৱে কেনেদৰে পৰীক্ষিত ৰাজনে মুক্তি পালে। ধন্য 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 ৰাজা তুমি পৰীক্ষিত নৃপতি। হরি ভক্তি পরায়ণে মহারাজ পরীক্ষিতে সপ্তাহ ভাগবত পাঠ অন্তে জীবাদরে পালে মুক্তি থাকিব নৃপতির মহাভাগবত রূপে সুপরিচিত হয় যুগ যুগান্তরে। বোলা বোলা হবে জয়ধ্বনি জয় মহাভাগবত পরীক্ষিত, জয় মহাভাগবত পরীক্ষিত, জয় মহাভাগবত পরীক্ষিত। ও শুনা শুনা নরসভা, এ শুনা শুনা নরসভা স্থির করি এ ভাগবত কথাই তো পরম শুভ। আরে শুনা শুনা নরসভা, শুনা শুনা নরসভা স্থিৰ কৰিব ভাগৱতৰ কথাই তো পৰম শুভ। হেন জানি নৰলোকে এৰি আনকা পাত গছাৰু কদাকি ফুলা যামৰা। শুনা শুনা নৰসভা, শুনা শুনা নৰসভা স্থিৰ কৰিব ভাগৱতৰ কথাইতো পৰম শুভ। ওয়ারে ভাগৱত কথাইতো পৰম শুভ। জয় পরীক্ষিত রাজনৰ, জয় ভৱ ভয় হৰি শ্ৰী হৰিৰ।